পৰৱৰ্তী খবৰ যোৰহাট সদৰ থানাত উপস্থিত হৈছে হানি ট্ৰেপিংৰে নাম হাঙুৰ খোৱা আছু নেতা যোৰহাট আছুৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনক আজি মাৰাথন জেৰা চলাইছে যোৰহাট সদৰ আৰক্ষীয়ে এই মুহূৰ্তত আমি আপোনালোকক এক্সক্লুসিভ দৃশ্য দেখুৱাইছো যোৰহাট সদৰ থানাত উপস্থিত হানি ট্ৰেপিংৰে নাম হাঙুৰ খোৱা আছু নেতা যোৰহাট আছুৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনক জেৰা চলাইছে যোৰহাট আৰক্ষীয়ে এগৰাকী ব্যৱসায়ীৰ পৰা ধন লুটাৰ অভিযোগত অভিযুক্ত ৰিয়াজ হুছেইন ৰাজেশ আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ পৰা হানি ট্ৰেপিংৰ জৰিয়তে 70 লাখ টকা লুটিছিল দুৰ্বৃত্তই আৰু যোৱা 10টা দিনে পলাতক মূল অভিযুক্ত গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা আগৰৱালাক গোচৰ উঠাই ল'বলৈ হেঁচা দিয়াৰ অভিযোগ ৰিয়াজৰ বিৰুদ্ধে ইফালে আছুৰ এগৰাকী নেত্ৰীৰ বিৰুদ্ধেও ব্যৱসায়ীগৰাকীক ভাবুকি দিয়াৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই পৰ্যন্ত এই ঘটনা সন্দৰ্ভত তিনিজনক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে দেৱী উপাধিৰ এগৰাকী মহিলাও এই ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে আমি আপোনালোকক দৃশ্যাংশটো এম্বিয়েন্সৰ জৰিয়তে দেখুৱাই ল'ব বিচাৰিছো তাৰ পাছতে পুনে পুনে লৈ যাম যোৰহাটলৈ আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এইদৰে গৈ সদৰ থানাত উপস্থিত হৈছে ৰিয়াজ হুছেইন বহু বিতৰ্কিত এইগৰাকী ৰিয়াজ হুছেইনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিছো আমাৰ সতীৰ্থ যোৰহাটৰ পিংকু বৰাৰ সৈতে পিংকু আপোনাৰ কাষলৈ আহিছো ৰিয়াজ হুছেইনৰ বিৰুদ্ধে এই অভিযোগ এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছিল আমি ইতিমধ্যে উল্লেখ কৰিছো নিজৰ বাহনত প্ৰেছ বুলি লিখি যথেষ্ট অসামাজিক কাৰ্যকলাপতো হয়তো জড়িত থাকিব পাৰে এগৰাকী ৰিয়াজ হুছেইন আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে যিহেতু সদৰ থানাত গৈ উপস্থিত হৈছে ৰিয়াজ সেই সময়ত আপুনি এই পৰ্যন্ত কিবা তথ্য লাভ কৰিছে নেকি বা থানাত উপস্থিত হোৱাৰ পূৰ্বে ৰিয়াজ হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য কৰিছিল আপোনাৰ পৰা জানিব বিচাৰিছো অনিশ্চয় সুমন্ত চক আচলতে এই আচলতে যিটো ঘটনা এই আচলতে হানি ট্ৰেপিঙৰ যিটো ঘটনা সমগ্ৰ যোৰহাটক জোকাৰি গৈছে আচলতে 22 জুন তাৰিখে আচলতে ইয়াত যিখন ৰাজেশ আগৰৱাল নামৰ আচলতে যিজন ব্যৱসায়ীজনে ইয়াত যোৰহাট সদৰ থানাত আচলতে এখন এজাহাৰ দিছিল আৰু সেই এজাহাৰখনত নাম দিছিল নন্দকিশোৰ মুণ্ডা আৰু গজানন মুণ্ডাই তেখেতক হানি ট্ৰেপিঙৰ জৰিয়তে 70 লাখকৈ টকা তেখেতৰ পৰা লুটি লোৱাৰ আচলতে যি সেই সমগ্ৰ বিষয়টো আচলতে এজাহাৰখনত উল্লেখ কৰিছিল কিন্তু এই যি মুহূৰ্তত এই ৰাজেশ আগৰৱাল নামৰ ব্যক্তিজনে আচলতে সদৰ আৰক্ষী থানাত আচলতে এজাহাৰখন দিলে তাৰ পাছতে কিন্তু আচলতে সেই গজানন মুণ্ডা হওক বা নন্দকিশোৰ মুণ্ডা এই দুইজন ব্যক্তি কিন্তু মূল অভিযুক্ত তেওঁলোকে তেখেতক হানি ট্ৰেপিং কৰিছিল আৰু প্ৰায় 70 লাখকৈ টকা তেওঁলোকৰ একাউণ্টলৈ এই যি ৰাজেশ আগৰৱালৰ একাউণ্টৰ পৰা গৈছিল গতিকে এই এজাহাৰত আচলতে এই দুজন ব্যক্তিৰ নামহে আছে আৰু ৰিয়াজ হুছেইন হওক বা পাৰভেজ হুছেইন হওক আৰু এটা কথা আপুনি উল্লেখ কৰিছে যে আছুৰ এগৰাকী মহিলা আচলতে মহিলাগৰাকী সেই আচলতে যিজন ব্যৱসায়ীজনৰ গৃহলৈ গৈছিল গৃহলৈ গৈ বা ফোন যোগে হওক বা গৃহলৈ গৈ তেখেতক এই আচলতে আছু নামটো ইয়াত নানিবৰ বাবে তেখেতে ব্যৱসায়ীজনক এজাহাৰত আছু নামটো নানিবৰ বাবে তেখেতে ধমক দিয়াৰ আচলতে পৰিলক্ষিত হৈছিল আৰু তাৰ পাছতে সেইগৰাকী দেৱী উপাধি মহিলাকো আচলতে যোৰহাট আৰক্ষীয়ে জেৰা আজিৰ পৰা 2টা দিন পূৰ্বে জেৰা কৰিছিল আৰু তেওঁক যাবলৈ দিয়ে আৰু তাৰ পূৰ্বে আচলতে যি পাৰভেজ হুছেইন আমি এইকেইদিন আচলতে এই গোটেই এই বিষয়টোৰ ওপৰত আমি বাতৰি পৰিৱেশন কৰি আছোঁ আচলতে পাৰভেজ হুছেইন নামৰ যিজন ব্যক্তি তেখেতক আৰক্ষীয়ে আটক কৰিছিল আটক কৰি তেখেতক সোধপোছ কৰি তেখেতক নটিছত যাবলৈ দিয়ে আৰু তাৰ পাছতে আচলতে এই যি আচলতে ছাত্ৰ সন্থাৰ আচলতে যি যোৰহাট জিলাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন সেই ৰিয়াজ হুছেইনৰ নামটো পোহৰলৈ আহে কিন্তু আৰক্ষীয়ে তেখেতক আজি দিনটো সময় দিছিল আৰু আজি পুৱা 10 বজাৰ লগে লগে ৰিয়াজ হুছেইন যোৰহাট সদৰ থানাত উপস্থিত হৈছেই আৰক্ষীক সহযোগ কৰাৰ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত ৰিয়াজক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে হয়তো আৰু কেইটামান মুহূৰ্তৰ পাছতেই ইয়াৰ বহু ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে মই পোনপটীয়াকৈ সদৰ থানাৰ সন্মুখ ভাগৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাত্ৰ কেইটামান মুহূৰ্ত আছে হয়তো আৰু কেইটামান মুহূৰ্তৰ পাছতে ইয়াৰ এই আচলতে যি ঘটনা এই ঘটনাটোৰ আৰু বহুত আচলতে তথ্য যে পোহৰলৈ আহিব সেইটো কিন্তু নুই কৰিব নোৱাৰি যিহেতু পাৰভেজ হুছেইনক জেৰা কৰিলে পাৰভেজ হুছেইনক জেৰা কৰাৰ লগে লগে ৰিয়াজৰ নাম আহিলে আজি ৰিয়াজ হুছেইনক জেৰা কৰিছে ৰিয়াজ হুছেইনক জেৰা কৰাৰ লগে লগে হয়তো আৰু কোনো ব্যক্তিৰ নাম যে নাহিব তাক আপুনি নুই কৰিব নোৱাৰে আৰু এটা আপুনি কথা উল্লেখ কৰিছে যে আচলতে ৰিয়াজ হুছেইনে এই
ব্যৱসায়ীজনক আচলতে পাৰভেজ হুছেইন নামৰ আচলতে যিজন ব্যক্তি সেই পাৰভেজ হুছেইন নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনৰ নাম ইয়াত যেতিয়া তেখেতক আটক কৰে আচলতে পাৰভেজ হুছেইনক আটক কৰাৰ লগে লগে ৰিয়াজে আচলতে সেই যিজন ব্যৱসায়ীজনক আচলতে ভাবুকি দিছিল যে পাৰভেজ হুছেইনৰ নাম ইয়াত কোনো পধ্যে আহিব নালাগে বুলি তেখেতে ভাবুকি দিয়াৰ পৰিলক্ষিত হৈছিল আৰু তাৰ পাছতে আচলতে গোটেই আচলতে যিটো ৰহস্যটো ওলাই পৰিছে আৰু যোৰহাট আৰক্ষীয়ে ৰিয়াজ হুছেইনক যি নটিচ দিছে আৰু আজি দিনটো সময়সীমা দিছিল আজি দিনটো সময়সীমা দিয়াৰ লগে লগে ৰিয়াজ আহি উপস্থিত হৈছে তথ্য পোহৰলৈ আহিব মাত্ৰ কেইটামান মুহূৰ্ত আছে আৰু আপুনি আৰু এটা কথা উল্লেখ কৰিছে যে ৰিয়াজ হুছেইনৰ আচলতে যিখন বাহন সেই বাহনখনত প্ৰেছ লিখা কথা আপুনি উল্লেখ কৰিছে সেইটো আচলতে এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু ৰিয়াজ হুছেইন আছুৰ দৰে যোৰহাট জিলাত আচলতে আছুৰ দৰে এটা সম্পাদকৰ পদত থকাৰ পাছত যিখন বাহনখনত কিয় প্ৰেছ লিখি ঘূৰিবলগীয়া হৈছে সেইটো এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু হয়তো এই আচলতে প্ৰেছ লিখি এই বাহনখনতে আচলতে যে ৰিয়াজ হওক বা তেওঁ সহযোগীসকলে যে এই ঘটনাৰ লগত জড়িত লোকসকলে যে কোনো অনৈতিক কাৰ্যত লিপ্ত থাকিব নোৱাৰে তাক আপুনি নুই কৰিব নোৱাৰে সুমন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰেই আজিৰ দিনটোত আচলতে সদৰ থানাত গৈ উপস্থিত হৈছে ৰিয়াজ হুছেইন ৰিয়াজৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নাম নানিবৰ বাবে ৰিয়াজে যিগৰাকী আচলতে এজাহাৰ দাখিল কৰিছিল যিগৰাকী ব্যৱসায়ী সেই ব্যৱসায়ীগৰাকীক ভাবুকি দিয়াৰো এটা অভিযোগ উত্থাপন হৈছে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।